কৃষ্ণ শঙ্কর গুরু হরি রাম রাম হরি রাম 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 মাধব মোহন সঙ্গীতা হরে মোহন মনোহর মূরতি মোহন ভালে রক্ষে রক্ষিক চিরমণি রক্ষে খেলে রক্ষিক চিরমণি হরে মুরতি মাধব রাম ফুল হরে মূরতি মাধব
Hare কীর্তন রাম শ্রীরাম জয় জয় রাম মন রাম শ্রীরাম জয় জয় মুনি বরতি হইল ভূমি বাসুরে কমাঠ কান বইল সুতি মিত্র পুত্র কবিপে ফুলে তুলি
কান্দিল অনেক ৰাজ দুৱাৰত ৰাজা কুমন্ত কি কৰি অহংকাৰ ইটো দুষ্ট দুজন প্ৰিয় কুলাংগাৰ কৃষ্ণ 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 জয় গুৰু শংকৰ যাতে আজি অনুষ্ঠানৰ সভাপতি প্ৰমুখ কৰি উপবিষ্ট সমস্তজন বাপাই চৰণলৈ আমি সেৱা জনাইছো কৃষ্ণ। যি বৰগীতাকে আগুৱাই অনা অনুষ্ঠানটিলৈ এটি পৰিৱেশ আমাৰ বৰগীতৰ পৰিৱেশনকাৰী বাবুসকলেও আমি সেৱা জনাইছো। লগতে গগৈয়ে পাঠলৈ আহিছে, আজিও আমি সেৱা জনাইছো। এতিয়া আমাৰ এইখিনি আজি অৰ্থনীতি কীৰ্তনৰে অন্তৰ্ভুক্ত ১বিংশ খণ্ড বিপুত্ৰ আনন্দ ইতিমধ্যে আৰম্ভ হৈছে। আমিও ঘোষাই প্ৰভুৰ চৰণে যাতে সেৱা কৃষ্ণ। তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু তুমি বিনে নাহি মোৰ আৰু কৃপা কৰা হে হৰি চৰণতৰ ৰক্ষা কৰি দিয়া মোক সেৱাৰ সহায় দিয়া মোক সেৱাৰ কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ প্ৰভু আগ্ৰহ কৃষ্ণ কৃষ্ণ সমস্তজন বাপাই চৰণলৈ আমি সেৱা জনাইছো। আমাৰ গুৰুজনা সদায় এটা বিশেষত্ব যে মনক লৈ গুৰুজনাই হওক মাধৱ পুৰুষেই হওক মনক লৈ পেলাই আমাৰ ই মন পুতি ঈশ্বৰৰ কথা পাতিব লাগে। কথাটো বাৰে বাৰে কৈছে। প্ৰথমে কলে অহৰ্নিশে ৰামৰ নাম ল'ব লাগে, আৰু দ্বিতীয় কথা কলে মনক কৈছে সজাগ হৈ ল'বলৈ কৈছে। মনটোৱে সাধাৰণতে মানুহক পৰিচালিত কৰি থাকে, কিন্তু এই মনটো সেইকাৰণে প্ৰথমে সংযত কৰিবলৈ কৈছে। বহু ঠাইত মনক কৈ আছে যে আমাৰ গুৰুজনে জানিছিলে যিটো ভগৱন্তই এই বিশেষভাৱে আৰম্ভ কৰিলে এটা কথা যে নিশ্চয় সেই ব্ৰহ্মজ্ঞানীসকলে ভবাৰ দৰে ব্ৰহ্মপন্থীসকলে ভবাৰ দৰে নিৰাকাৰ ঈশ্বৰক আমাৰ কলিৰ মনুষ্যই পাৰিবনে সহজে ঈশ্বৰক চিন্তা কৰাটো? সেইকাৰণে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰক চিন্তা কৰা কথা। সেইকাৰণে মনুষ্যৰ বাবে এটা সহজ উপায় প্ৰভুৱে নিজে চিন্তা কৰিলে যে মই সগুণ আকাৰত লমগে, লৈ পেলাই ধৰ্মত মই ১২৫ বছৰ থাকিম, আৰু সেইখিনি সময়তে অনেক লীলা কাৰ্য সম্পন্ন কৰিলে। এই লীলাখিনি কৰোঁতে তেওঁ এনেকুৱাকে কৰিলে মনুষ্যৰ যিটো সাধাৰণ চৰিত্ৰ তেনেকুৱাকে তেওঁ গোটেই জীৱন পাৰ কৰিলে। কিন্তু ইয়াৰ মাজতে তেওঁ ঈশ্বৰও প্ৰদৰ্শন কৰিছে যাতে ভক্তে সেই কথাখিনি গুণ কৰ্ম লীলা
মহিমা যশ গোটেইখিনি গাই ভকতে উত্তৰণৰ উপায় পায়। সেইকাৰণে প্ৰভু ভগৱন্তৰ এই সগুণ সাকাৰ ৰূপটো আমি শ্ৰীকৃষ্ণ গুৰুজনে সেইজনক ঈশ্বৰ বুলি আমাক চিনাকি কৰিলে। আমাৰ চিন্তা কৰিবলৈ সহজ হয়। অৰ্থাৎ মনুষ্য ক্ষেত্ৰতো গুৰুজনাই জানিছে যে মনুষ্যই সহজে ঈশ্বৰক চিন্তা কৰিবলৈ হলে গুণময় প্ৰভুক চিন্তা কৰিবলৈ হয়। কিন্তু মনুষ্য নিজে যে বিশেষভাৱে গুণময়, আৰু সেইকাৰণে প্ৰথমে এই গুণময় মনুষ্যই প্ৰথমে কি কৰিব লাগিব? মনক সংযম কৰিব লাগিব। সেইকাৰণে বহু সময়ত মনৰ কথাটো গুৰুজনাই কৈ আহিছে। যেতিয়ালৈকে শুদ্ধ কৰি কৰিব নোৱাৰে তেতিয়ালৈকে আমি পূৰ্ণাংগ ৰূপে ঈশ্বৰ চিন্তা কৰিব নোৱাৰো। এতিয়া এয়া হল মন বিশেষভাৱে ঘোষা ভাঙত আৰম্ভ হৈছে। ঘোষা এয়া হৈছে আমাৰ যি ধ্ৰুৱপদ প্ৰাচীন, সেই ধ্ৰুৱপদৰ এটা লক্ষ্য আছিলে স্থায়ী অংশ, যিটো ঘোষা বুলি কয়। সেই স্থায়ী অংশটো বাৰে বাৰে কীৰ্তন কৰা হয়। অন্তৰাত পাঠ কৰাৰ পিছত আকৌ এয়া আমাৰ গান প্ৰয়োগ কৰা হয়। বাৰে বাৰে ঘূৰাই আহি ঘোষা ঘূৰি ঘূৰি অহাৰ কাৰণে ঘোষা, আৰু এইটো হ'ল ধ্ৰুৱপদৰ লক্ষণ। এই ধ্ৰুৱপদৰ লক্ষণটোকে আমাৰ বৰগীততো লৈছে গুৰুজনাই, আৰু সংঘৰ ক্ষেত্ৰতো এই পালীসকলে এই ঘোষা ভাগ বাৰে বাৰে ধৰে, আৰু আচাৰ্যজনে নামৰ মাজত অন্তৰাখিনি আগবঢ়াই নি থাকে। সেইকাৰণে এই ঘোষা অংশটো বাৰে বাৰে পঢ়ি থকাৰ বিশেষ কাৰণো আছে। ঘোষা অংশটো সাৰ কথা এটি কৈ থাকে, এটি দিহা দিয়া থাকে, এটি পৰামৰ্শ দিয়া থাকে। সেই পৰামৰ্শটো বাৰে বাৰে কৈ থাকিলে মনলৈ একেবাৰে ভাজ এটা স্থায়ীভাৱে এটা সাজ বহিব। সেইকাৰণে ঘোষা বৰ প্ৰাণস্পৰ্শী হয়। ইয়াতো কৈছে মন বুলৰ ৰাম শ্ৰীৰাম জয় জয় ৰাম। ভগৱন্তক ৰাম বুলি কৈছে। পৰম মংগলময়, পৰম শক্তিশালী, পৰম সৌষ্ঠৱপূৰ্ণ ৰাম অৰ্থাৎ ভগৱন্ত। সেই অৰ্থত ভগৱন্ত শ্ৰীৰাম, অৰ্থাৎ পৰম শক্তিমান, আৰু মায়া আদিৰ যিজনৰ আদিও নাই অন্ত নাই, সেইজন পৰম শক্তিশালী, পৰম ভাৱে সৌৰ্যশালী, পৰম পুৰুষ, সেইজন পৰম শ্ৰীমন্ত, সেইজন শ্ৰীৰাম। অৰ্থাৎ ভগৱন্তক ইয়াত যোৱা হৈছে। সেইকাৰণে সেই ৰামক মনক কৈছে প্ৰথমে ৰাম, প্ৰভু কৃষ্ণৰ কথা কৈছে ৰাম, যিজন পৰম শক্তিশালী, যিজনৰ ওপৰত আৰু নাই, সেইজন তেওঁৰ জয় হওক। অৰ্থাৎ আমাৰ মনটোৱে প্ৰভু কৃষ্ণৰ চৰণত একান্ত ৰূপে দৃঢ়তাৰে লাগিব লাগে। সেইটো আমাক প্ৰত্যেক মুহূৰ্ততে স্থায়ী অংশ হিচাপে মনলৈ আহিবৰ বাবে এই ধাতু দিছে। আমি নাম গালেই নহয়, নাম গাইছো, সুৰকে সুৰ দিছো, আৰু সেইখিনি কৰোঁতে ভকতে এই দিহা যিটো ঘোষা অংশ, সেই ঘোষা অংশ যিমতে কৈছে যে নাম গাইছে, মনটো হলে একান্ত ৰূপে প্ৰভু চৰণত লগাবলৈ কৈছে। মনটোৱে যাতে অন্য চিন্তালৈ নাযায়গৈ, সেইকাৰণে গুৰুজনে সুন্দৰ গোৱাৰ ব্যৱস্থাও কৰিছে, নীতিগতভাৱে গোৱাৰ ব্যৱস্থা কৰিছে। লয় প্ৰথম খুব মন্দলৈ, তাৰপিছত আহিলে মধ্যলৈ, তাৰপিছত আহিলে দ্ৰুতলৈ।
এই লয় প্ৰয়োগ কৰিলে যাতে শ্ৰৱণ কৰিলে আনন্দ লাগে। আকৌ আচাৰ্যজনক যাতে ইয়াত খাতিৰ কৰিব পাৰে, আচাৰ্যজনৰ তেওঁ কষ্ট নহয়, আমনিও নালাগে, তেনেকুৱা এটা। সেইকাৰণে নাম প্ৰসংগ আমাৰ ধ্ৰুৱপদ আধাৰত কৰা কামটো সেইকাৰণে হৈছে, ইয়াতে আমাৰ ঘোষা ভাগত মন বোলৰাম শ্ৰীৰাম জয় শ্ৰীৰাম বুলি কৈছে। পদত কৈছে সুকমী পদ্ধতি শুনিও পদ্ধতি, এই কথাখিনি ভাগৱতৰ সুকমী যিখিনি কথা কৈছে তাকে যেনিবা ইয়ালৈ উঠাই আনিছে। যি কথা ভাগৱত শাস্ত্ৰ সুকমীয়ে পৰীক্ষিতৰ আগত কৈ আছে, সেই কথাখিনি মাজৰে এটি কথা ইয়াতে কেৱল ৰূপ দি পেলাই নামৰ মাজতে অনা হয়। সুকমীয়ে কৈছে, শুনা পৰীক্ষিত, এদিন যেন ভৈৰ দ্বাৰকাপুৰীত, এই দ্বাৰকাপুৰীত কি হ'ল? দ্বাৰকাপুৰীত এদিন এটা বিশেষ কি হ'ল? এক বিপ্ৰ পত্নীৰ উপজী পুত্ৰটি ভূমি কচুলীয়ে প্ৰাণ কৰিলা ছুটি। এইয়া দ্বাৰকাপুৰীত এটি বিপ্ৰ দম্পতি আছিলে। তেওঁলোকে এদিন দ্বাৰকাপুৰীৰ ৰজাৰ ওচৰত এটি দম্পতি পৰি কি হল, সেই দ্বাৰকাপুৰীতেই তাতে কি হল, তাত মানে দম্পতিসকলৰ সন্তান এটি জন্ম হৈছিলে, আৰু সেই সন্তানটি জন্ম হৈ তাৰমানে এই ভূমিত মানে জন্ম হোৱাৰ পিছতেই লগে নৱজাতকৰ মৃত্যু হ'ল। এই কথাটোকে লৈ পেলাই বিপ্ৰই মনত দুখ পালে। দুখ পাই পেলাই তেওঁ মনে মনে ভাবিলে, মৃতকৰ পুত্ৰ বিপ্ৰই কোলাত তুলিলে। তেওঁ কোলাত তুলি লৈ পেলালে, লৈ পেলাই কি কৰিলে, একেবাৰে গৈ এই দ্বাৰকাৰ ৰাজধৰাৰ য'ত আছে দুৱাৰ মুখত গৈ পেলাই উপস্থিত হলে। হৈছে দুৱাৰটো থৈ পেলাই কান্দিছে আৰু ৰজাকো খুব মানে গালি-গালাজ পাইছে। কৈছে যে মোৰ ল'ৰাটো জন্ম হল, জন্ম হোৱাৰ লগে লগে ইয়াৰ বাবে দুখী কোনো নহয়। এই ক্ষত্ৰিয় কুলেগাৰ এনেকুৱা দুষ্ট স্বভাৱৰ ৰজা, এই দুষ্ট স্বভাৱৰ ৰজা থকাৰ কাৰণে এই পাপৰ ফল চাৰিওফালে পাপেৰে ভৰি পৰিছে ৰজাৰ দুষ্কৰ্মৰ কাৰণে, আৰু সেই দুষ্কৰ্মৰ কাৰণেই জন্ম হলেহে আমাৰ কেঁচুৱাটো লগে লগে মৃত্যু হয়। একেবাৰে দুৰ্জন বুলি পেলাই ৰজাক গালি পাইছে, কুলাংগাৰ ক্ষত্ৰিয় বুলি পেলাই গালি পাইছে। এতিয়া পাপিষ্ট খিনি আগলৈ যাব লাগিব। ভাল সমান আগবাঢ়ি যাওক। কৃষ্ণ কৃষ্ণ কুঠেৰ পাপিষ্ট ব্ৰহ্ম দেখি মন্দ কৰ্ম বুদ্ধি কৰিতো অনেক পৰম লোভিয়া জগতকে মুখে মৰিল তনয় মূৰ ইহাৰে
সকলতি এহিমতে উপদিম ৰীলগুটি তাকুনিয়া পেলাইলন্ত ৰাজাৰ দুয়াৰে পূৰ্বতে নিন্দিলন্ত কৃষ্ণ কৃষ্ণ এতিয়া এই বিপ্ৰজনে তেওঁ সন্তানটি জন্ম হলে মৰাৰ কাৰণে খুব বেয়া পাইছে, খুব গালি চালি পাইছে। ৰজাক কৈছে বোলে এই ৰজাৰ মানে ব্ৰহ্ম বিৰোধী, মানে ঈশ্বৰ চিন্তাৰ বিৰোধী, সেইকাৰণে পাপী আৰু ব্ৰহ্মজ্ঞানী সকলৰ বিপক্ষে কাৰ্য কৰে, সেইকাৰণে বেয়া কাম কৰে কাৰণে এওঁ ধেৰ পাপ হৈছে। সেই ৰজাজন দুষ্ট, সৎবুদ্ধি, বিশ্বাসঘাতক এনেকুৱা, আৰু সকলো সময়তে ধৰ্ম কৰে চাগে। সেইকাৰণে আৰু এটা কথা হৈছে, নিশ্চয় এই ৰজাজন মহাপাপিষ্ঠ, কাৰণ তেওঁ অলোভীয়া, আৰু সেইকাৰণে তেওঁ জগতখন এফালৰ খাই পেলাইছে, নাশ কৰি পেলাইছে। মুখে মুখে মানে নাশ কৰি পেলাইছে, ধ্বংস কৰি পেলাইছে। সেইকাৰণে এই গোটেইবোৰ দুখ সেই ৰজাত আছে। গতিকে ৰজাৰ অধীনত থকা ৰাজ্যখন মহাপাপত মানে বুৰ গৈছে, যাৰ বাবে মোৰ সন্তানটো জন্ম হৈ থাকিব নোৱাৰি পেলাই লগে লগে সন্তানটো মৰি থাকিছে। এই গোটেই দুখটো এই ৰজাৰ, গতিকে ৰজাৰ গালি পাইছে। এনেকৈ ঘৰলৈ গ'ল, এইবিলাক চালি পাৰিলে আৰু এইবিলাক গ'ল। এইবাৰ আকৌ কিছুদিনৰ পিছত আৰু এটি সন্তান জন্ম হ'ল। এইটো সন্তানো জন্ম হৈ এই প্ৰথম সন্তানটিৰ দৰেই জন্ম হ'ল আৰু ভূমিষ্ঠ হৈ লগে লগে পৰি থাকিলে। এইবাৰো সেই আগৰবাৰ কৰাৰ দৰে একেবাৰে ৰাজসভাৰ দুৱাৰমুখলৈ লৈ গৈ পেলাই ধুমুকে পেলালেগে। পেলাই আগত যিদৰে ৰজাক গালি পাইছিলে প্ৰথমবাৰ, ঠিক তেনেকে খুব মানে মৰিয়াই কিলাই একেবাৰে অতিষ্ঠ কৰাৰ দৰে কথাৰে মানে গালি পাৰি তেনেকুৱাকে ৰজাক মানে গালি পাইছে। পূৰ্বমতে নিন্দিল বচন নপৰে, কেতিয়াবা মানে ৰাতিয়ে নকবলেও হ'ব, কথাৰে মানে ইমান কৈছে, গালি পাৰিছে, একেবাৰে ৰজাক কোবাই কিলাই মানে অতিষ্ঠ কৰাৰ দৰে হৈছে। এয়া হ'ল ৰজাকে গালি পাৰিছে, ৰজাক গালি পাৰিছে এটাই কথা, ৰজা পাপিষ্ঠ, ৰজাই অনেক দুষ্কাৰ্য কৰিছে, যাৰ বাবে দেশত মানে পাপেৰে পূৰ্ণ হৈছে, আৰু তাৰ প্ৰভাৱতে তেওঁলোকৰ শিশু প্ৰথমবাৰটো মৰিলে, এইবাৰ মৰিলে, এই বুলি পেলাই ঘৰে গালি পাইছে। এহি মতে পৰম লীলাপুত্ৰ মচন্ত ব্ৰাহ্মণে দুৱাৰত পেলা আচন্ত
অৰ্জুনবখি কাছে হেন শুনি ব্ৰাহ্মণক মাতিল কাছে কি কাৰণে পুত্ৰ সুখে কান্দাদি তোমাৰ ৰাজ্যতে নাৰী ধন যাহাৰ ৰাজ্যত সুখে কান্দে গণ নুহিলে অতি হয়তো নতৰ কৃষ্ণ এই যে প্ৰথমটো মৰিলে পুত্ৰ এইটো বেজাৰ পালেই গালি পাৰিলে পিছৰ জন্ম হল সেইটো ল'ৰা মৰি থাকিলে এনেকুৱাকে সৰ্বমুঠ ইতিমধ্যে 9টা পুত্ৰ তেওঁ জন্ম হল এই 9টা পুত্ৰৰ জন্ম হোৱাৰ পাছত এইবাৰ এই পুত্ৰটো যেতিয়া মৰিলে বাৰৰ দৰে ৰজাই মানে শুনিব লগা হৈছে এই বিপ্ৰৰ গালি আছে প্ৰত্যেকবাৰে জন্ম প্ৰত্যেকবাৰে মৰিছে প্ৰত্যেকবাৰে দুৱাৰমুখত থৈ ৰজাক গালি পাৰিছে এতিয়া আমাৰ এইখিনিতে এটা কথা হয় এই কথাখিনি আমাৰ এনেকুৱা প্ৰত্যেকবাৰতে পুত্ৰ সন্তান জন্ম পুত্ৰবাৰ মৃত্যু এই বিশেষ কথাটি আমি পিছলৈ আজি পাঠৰ এয়া প্ৰথম ভাগ শেষ হোৱাৰ পাছত আলোচনা কৰিম সেই কথাখিনি আচল গভীৰ তত্ত্বটো জানিবলৈ হলে আমাৰ এই পাঠৰ প্ৰথম ভাগ অকমান বাঢ়ি ললে ভাল হ'ব কি নহওক এতিয়া এনেকুৱাকে 9টা পুত্ৰ ইতিমধ্যে মৰিলে তাৰ কাৰণে বিপ্ৰই এইবাৰো 9 নম্বৰ পুত্ৰৰ কাৰণে ৰাজপ্ৰসাদৰ সন্মুখতে পেলাই ৰাজসভাৰ সন্মুখতে পেলাই থৈ এতিয়া সেইদিনা দ্বাৰকাত প্ৰভু কৃষ্ণই অৰ্জুন মানে কৃষ্ণৰ ওচৰতে বহি আছিলে অৰ্জুনে এইটো কথাটো লক্ষ্য কৰিলে ইমান বেয়াকৈ গালি পাৰিছে এতিয়া গালি পাৰিছে মানে অনেক মানে অশ্ৰাব্য গালি পাৰিছে এতিয়া অৰ্জুনে দেখিলে যে এইটো ইমান বেয়াকে গালি পাৰিছে যেন কোন বাৰু সেইটো কি কৰিলে ব্ৰাহ্মণক কলে হেৰা তুমি আহাচোন তুমি যে ইমান গালি গালাজ পাইছা ইমান কথা কৈছা পুত্ৰৰ কাৰণে তুমি কান্দিছা আৰু সেইটো কি হৈছে তোমাৰ কথাখিনি ভালকে কোৱাচোন ইয়াতে কাৰণ আছে যে যিখন ৰাজ্যত মানে অৰ্জুনৰ নিচিনা ধনুৰ্ধৰ আছে যিখন ৰাজ্যত মহাপ্ৰতাপী ৰজা আছে যিখন ৰাজ্যত পৰম শৌৰ্য বীৰ্যপূৰ্ণ সেয়া আমাদি অনন্ত বাসুদেৱ কৃষ্ণ আছে তাত আকৌ এনেকুৱা সমস্যা হব লাগে সেইকাৰণে অৰ্জুনে মাতি পেলাই সুধিলে কি হল কথাটো কোৱাচোন গোটেই কথাখিনি কলে যে আৰু অৰ্জুনে কৈছে যে কথা যে জাহাৰৰ ৰাজ্যটো সুখে কান্দে দিছে বেয়া লক্ষণ যিজন ৰজাৰ অধীনত থকা ৰাজ্যত
এনেদৰে দ্বিতীয় দ্বিজসকলে এনেদৰে কণ্ঠকথা কৰে সেইসকলে বাৰু শুদ্ধ লক্ষণ নহয় জানো এই ৰজাজনে তাৰ বিপক্ষে একো মানে প্ৰতিকাৰৰ বাবে একো কৰা নাই নেকি সেইটো যদি সঁচাকে নাই কৰা তেতিয়া ৰজাজন ক্ষত্ৰিয়টো নহয়েই তেওঁ এয়া গীত গীত কৰি ফুৰা আনন্দত থকা নথসকলৰ দৰে অভিনয় কৰা নথসকলৰ দৰে তেনেকুৱা এটা স্বভাৱ বুজিব ৰজা হৈছে কৃষ্ণ ঘন্টা হলো স্যার অৰ্জুনে বিস্ময় হৈছে আৰু কৈছে যে যি ৰাজ্যত তেওঁলোকে যি দ্বিজ বিপ্ৰ এইসকলে কন্দা কৰে সেই ৰাজ্যত প্ৰতিকাৰৰ বাবে প্ৰকৃততে ৰজাই কি ব্যৱস্থা লৈছে যদি নাই লোৱা তেতিয়াহ'লে সেইজন ৰজা প্ৰকৃততে ক্ষত্ৰিয় ধৰ্ম পালন কৰা নাই তেওঁ নৃত্য গীত অভিনয় ইত্যাদিতহে লাগি আছে সেইকাৰণে অৰ্জুনে আচৰিত হৈছে আৰু গোটেই কথাখিনি সুধিবলৈ লৈছে কি কাৰণে ইমান উত্ৰাৱল হৈছা তুমি কান্দিছা বা এইখিনিলৈকে আগবাঢ়িছে আৰু এতিয়া আপুনি আগবাঢ়ক কৃষ্ণ কৃষ্ণ হয় ৰেণুৱা কৃষ্ণ 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 আগবাঢ়ক কৃষ্ণ বুজিও বিপ্ৰাৱে মোৰ কেনে কথা তোমাৰ পুত্ৰ কমই কৰিব ৰাখিবে নোৱাৰো দেৱে শুনাম অগণিত প্ৰৱেশী ৰিবুত শুনি বিপ্ৰে অৰ্জুনক বুলিলা বচন তাক ৰাখিবা কনোৱা ৰিলা ৰাম কাম দেৱ ৰুদ্ধে নাটো তাত যত্ন কৰা ইটো মিছা গৰ্ব কৃষ্ণ এতিয়া অৰ্জুনে কৈছে যে তুমি চিন্তা নকৰিবা মোৰ পৰামৰ্শটো শুনা মোৰ মনত কি মই চিন্তা কৰিছো কি আঁচনি কৰিছো তোমাক মই কৈছো শুনা তোমাৰ এই 9টা পুত্ৰ ইতিমধ্যে মৃত্যু হ'ল এইবাৰ দশম পুত্ৰ যেতিয়া জন্ম হ'ব মোক জনাব লাগিব আৰু মই ৰক্ষা কৰি ল'ম এয়া আচলতে এক প্ৰকাৰ
প্ৰতিজ্ঞা কৰিলে, আৰু যদি মই তোমাৰ এই দশপুত্ৰক ৰক্ষা কৰিব নোৱাৰো, তেতিয়াহ'লে মই তোমাক কথা দিছো, মই ত্যাগ কৰিম, মই দেশ ত্যাগ কৰিম, মানে অগ্নি প্ৰৱেশ হৈ পেলাই মই কঠোৰ প্ৰতিজ্ঞা কৰিছো, তোমাৰ দশম পুত্ৰক মই ৰক্ষা কৰিমেই, তোমাক কথা দিম। তেতিয়া বিপ্ৰজনে কৈছে, বোলে তুমি কলা হয়, কিন্তু কথা এটি হৈছে, এই দ্বাৰকাত নাৰায়ণ উপস্থিত হৈ আছে, শ্ৰীকৃষ্ণ উপস্থিত। তেওঁ থকা অৱস্থাতেই মোৰ পুত্ৰ নটা ইতিমধ্যে মৰিলে। ইয়াতে বলৰাম আছে, ৰাম মানে বলৰাম, কামদেৱ আছে, অনিৰুদ্ধ আছে। এইসকল থকাৰ পাছতো এই ঘটনাটি হৈছে। নটা পুত্ৰ ইতিমধ্যে পৰলোক হৈছে, মই ৰাখিব পৰা নাই। মোৰতো নালাগে, বাসুদেৱ কৃষ্ণ আছে, লগতে তেওঁৰ লগতে বলৰাম আছে, কামদেৱ আছে, এই চাৰিজন ঈশ্বৰে অৱতাৰ। এই চাৰিজনে থাকোতেই মোৰ ওচৰৰ পৰা মোৰ কেঁচুৱাত লৈ গৈছে, আৰু তুমি এনে অৱস্থাত তাৰ মাজতে আকৌ তুমি ওপৰতে কৈ দিলা, বোলে মই ৰক্ষা কৰিম, আৰু যদি নোৱাৰো মই জুইত পুৰি মৰিম। এইবিলাক কথা কৈছা। সেনেকেই বুলি মানে বিপ্ৰই অৰ্জুনক কৈছে। এতিয়া এই বিশেষ কথাখিনিৰ মাজত অৰ্জুনৰ হয় যে বীৰত্ব প্ৰকাশ পাইছে, কিন্তু বীৰত্ব হলেও তেওঁ যিটো প্ৰতিজ্ঞা কৰিছে, সেই প্ৰতিজ্ঞা প্ৰকৃততে ৰক্ষাযোগ্য হয় নাই। য'ত প্ৰভু কৃষ্ণ থকাৰ পাছতো সন্তান বিলাকৰ ৰব পৰা নাই, তেতিয়াহলে অৰ্জুনে কোৱা কথাৰ কিবা বিশেষ অৰ্থ, সাৰ্থক এটা অৰ্থ আছে জানো? এনেকে বুলি আমাৰ সকলোৰে চিন্তা হয়। আমি এইখিনি আলোচনা কৰিম, কিন্তু আৰু সময় আগবাঢ়ি লম। কৃষ্ণ আগবাঢ়িছে। কৃষ্ণ যোনে বুলন্তময়ী নোহলায়ুধ বাসুদেৱ কাম দেৱ নিৰুদ্ধ আমাৰ অৰ্জুন নাম বসুতি জানে গান্ধী ধনু কমূৰ জগত বখানে শংকৰ কুতুখিয়াছো মোৰ পৰাক্ৰমে যদি কোপে আতুপে খন্ত হাজি জমে তাংকু যিনি তোমাৰ পুত্ৰ গৈলন্ত সংজাত দিজে শুনিহে নবানি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অৰ্জুনে এতিয়া কৈছে
যে হয় বিপ্লৱ কৈছে হয় তুমি কোৱা কথাবোৰ হয় মানে মই লাইন নহয় মই মানে বলৰাম নহয় মই বাসুদেৱ কৃষ্ণও নহয় মই কামদেৱ নহয় আৰু মই অনিৰ্ভৰ নহয় এই চাৰিজন প্ৰভু কৃষ্ণৰে ৰূপ এই চাৰিজন এজনেই আচলতে চাৰিজনক গোটাই এটি অৱতাৰ বুলিয়ে ধৰা হয় শ্ৰীকৃষ্ণ বুলি ধৰা হয় এই পৰপুৰুষৰ বৰ্তমানত এনেকুৱা কি হৈছে কিন্তু ইয়াৰ মাজতে এটা কথা হৈছে আমাক সকলোৱে চিনি পায় আমাৰ নাম অৰ্জুন আৰু মই এই গোটেই জগতত পৰিচিত কাৰণ মোৰ গান্ধীখন যিখন ধনু এই ধনুখনৰ যি সুখ্যাতি যি পৰম চমক সেই গান্ধীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই গতিকে এই গান্ধীবৰ কাৰণে মোক সকলোৱে মহাধনুধৰ বুলি কয় সেইকাৰণে মই এবাৰ এই কথাটো তোমাক কৈছো মই আনকি সেই এবাৰ শিৱৰ ওচৰত মই মোৰ পৰাক্ৰম প্ৰদৰ্শন কৰিছো এতিয়া আৰু ইয়াতে মানে মোৰ এই পৰাক্ৰমক কেতিয়াবা ইয়াৰ মাজতে যম যদিও আহে মই যমক তোমাৰ ল'ৰা কিনিবলৈ নিদিওঁ মই যুঁজ দিম এই বুলি পেলাই অৰ্জুনে ক'লে এতিয়া অৰ্জুনৰ এই কথাবিলাক শুনি পেলাই আমাৰ এই বিপ্ৰ যিজনে বৰ খঙেৰে দুখেৰে যাই আছিলে সেইজনে খুব মানে ভাবি চিন্তি চালে এৰা নৰপুত্ৰ হেৰুৱালৈ এইবাৰ দশম পুত্ৰৰ সময়ত অৰ্জুনে কিজানি ৰক্ষা কৰিব পাৰিম তেওঁ শিৱৰ ওচৰতো পৰাক্ৰম দেখুৱাইছে আৰু পাৰিলে মানে যম আহিলেও যুঁজ কৰিম বুলি কৈছে নোৱাৰে নিব বুলি কৈছে তেতিয়াহ'লে ঠিক আছে হ'ব বাৰু এনেকে অৰ্জুনৰ এয়া প্ৰভুৰ বাণী কৰিলে এতিয়া অৰ্জুনৰ প্ৰভুৰ বাণীটোত তেওঁ সমান দিলে ভাবি পেলাই কৰিলে সেইখিনি আমাৰ পিছৰ কোটটোতে আছে এই কোটটোতে ৰখাব আমি ইয়াৰ সাৰ কথাখিনি পাতিবলৈ অকণমান সময় লাগে কৃষ্ণই এইখিনি আগবঢ়াওকচোন অৰ্জুনৰ বচনত হুয়া ভয়হীন প্ৰীত হুয়া গৃহত সন্তকতু দীন প্ৰসৱৰ কাল আখি মিলিল দুনাই ত্ৰাহি ধনঞ্জয় বুলি ব্ৰাহ্মণে কৃষ্ণ এই যে অৰ্জুনে ইমান ডাঠি কলে যে যম আহিলেও মই নিবলৈ নিদিওঁ তোমাৰ সন্তানক এই দশম সন্তানক মই ৰক্ষা কৰিম সেইটো প্ৰভুত বান্ধি পেলাই ঘৰলৈ গ'ল অসমা আশ্বস্ত হল হয় চাগে অৰ্জুনে ৰক্ষা কৰিব ঘৰত গৈ এইবাৰ মনতে অকমান সান্তনা এটি পাই গ'ল যে হয় এইবাৰ চাগে মোৰ সন্তানটো ৰক্ষা হব সেই বুলি পেলাই ভাবি পেলাই কিছুদিন আৰু অলপ শান্তিৰে
অকণমান সুখ মনেৰে আছে, ৰং মনেৰে আছে। কাৰণ যিয়ে নহওক কিয় অৰ্জুনে এটা কথা দিছে। অৰ্জুন মহাধনুৰ্ধৰ সকলোৱে জানে, গোটেই দুখো দিশে জানে অৰ্জুনক। জানে অৰ্জুনৰ কথাত নিশ্চয় মূল্য আছে, আৰু সেইকাৰণে তেওঁ কৃষ্ণে আশ্বস্ত হৈ আনন্দতে আছে যে এইবাৰ যি হওক আমাৰ সন্তানটো হয়তো ৰখাব পৰা যাব। এতিয়া এনেকুৱাতে এই দিনবিলাক চাপি আহিল, আৰু এয়া বিপ্ৰ পত্নীয়ে এইবাৰ দশম পুত্ৰ জন্ম দিব হ'ল। আৰু এইখিনি সময়তে ব্ৰাহ্মণে মনে মনে ভাবিছে যে অৰ্জুন, ধনঞ্জয়, তুমি কথা দিছিলা তুমি যেন সঁচাকে ৰক্ষা কৰা। বুলি পেলাই মনে খুব উত্ৰাৱল হৈ আছে। সমস্ত আগত আমাৰ গোটেই বিপ্ৰপুত্ৰ আন্দোলনৰ আৰম্ভণি, সেই আৰম্ভণিৰ কথাখিনি আমি হয়তো আজি শেষ নহয়, কিন্তু তাৰ মাজতো এটা বিশেষ কথা আমি পাতিবলৈ লৈছো। আমি একেবাৰে শেষলৈ 4-5টা আছে বোধহয় কীৰ্তন। এই গোটেইকেইটা কীৰ্তনৰ শেষত আমি গম পাম যে প্ৰকৃততে অৰ্জুনে সেই দশম পুত্ৰ ৰক্ষা কৰিব নোৱাৰিলে, আৰু তেওঁ প্ৰকৃততে কথা দিয়া অনুসৰি তেওঁ অগ্নিত জাহ যোৱা কথাটো প্ৰস্তুত হ'ল। কিন্তু প্ৰভু কৃষ্ণই কলে যে ৰবা, মোক যত্ন কৰিব দিয়া, আমি তোমাৰ এই পুত্ৰক বিচাৰি আনিমগৈ। অৰ্জুনে নিজেও অকলে ঘূৰি আহিলে গোটেই সমস্ততে, নিজৰ পুত্ৰবোৰ ক'ত আছে নেপালে। নোপোৱাত প্ৰভু কৃষ্ণ অন্তৰ্যামী সকলো পাইছে, অৰ্জুনৰ মনৰ অৱস্থা গম পাইছে। সেইকাৰণে অৰ্জুনক কলে, তুমি চিন্তা কৰিব নালাগে, মই চেষ্টা কৰিম, দুইজনে আমি বিচাৰি যাম। আৰু সঁচাকৈ গৈ পৰম পুৰুষ প্ৰভু কৃষ্ণ, যিজন আদি নাৰায়ণ, যিজন মূল নাৰায়ণ, যিজন মহাকৃষ্ণ, যিজন অনন্ত জগ ৰাশিৰ মাজত সকলে আছে, সেইজনৰ কাষ পাবগৈ। সেইজন প্ৰকৃত নাৰায়ণ, যিজনে সদায় পানীত চৌদিশে পানীৰ মাজত থাকে, সেই নাৰায়ণৰ কাষ পাবগৈ। এতিয়া নাৰায়ণে এটা কথা কয় যে আচলতে এইটো মোৰ লীলাহে আছিলে। লীলাটো কেনেকুৱা, তোমালোক দুজনক মই মোৰেই ৰূপ তোমালোকক মই পঠিয়াইছিলো লীলা কৰিবৰ বাবে ধৰা ধামত। তোমালোকক মই বহুত দিন দেখা নাই, সেইকাৰণে তোমালোকে মোক যাতে লগ বিচাৰি আহা, মোৰ ওচৰলৈ নিজে নিজে আহা, তাৰ এটা উপায় উলিয়ালো। সেই উপায়টো হৈছে, এই বিপ্ৰৰ ঘৰত যি জন্ম হোৱা কেঁচুৱা শিশু, মানে জন্ম হৈ ভূমিষ্ঠ হৈ মৃত্যু হোৱা, এইটো এটি লীলাহে আছিলে। আৰু এতিয়া তোমালোকক মই লগ পালো, দেখিলো, এতিয়া তোমালোকে মোৰ মনৰ প্ৰস্তাৱ পূৰ্ণ কৰিলা, মোৰ লীলা সম্পূৰ্ণ হল। গতিকে তোমালোকে এই দহোটা পুত্ৰ লৈ যোৱা, আৰু এই দহোটা পুত্ৰ আনি বিপ্ৰক জমা দিলে। সমস্ত আয়সকল ইয়াতে দুটামান কথা হয়। প্ৰভু কৃষ্ণই নিজে সগুণ ৰূপ লৈ আছিল, আকৌ সেই সগুণ ৰূপ লোৱাৰ পাছত তেওঁ গৈ আকৌ তেওঁৰে মূল যি পৰম পুৰুষৰ যি ৰূপ, সেই স্বৰূপটো দেখুৱাবৰ বাবে অৰ্জুনকো লৈ গল। আৰু অৰ্জুনক নি পেলাই যিদৰে উদ্ধাৰ কৰিলে,
সেই উদ্ধাৰ কৰা কথাটো আমাৰ ভকতে এতিয়া শুনিলে। এতিয়া ইয়াতে এটা বিশেষ কথা আছে। প্ৰভু ভগৱন্ত আৰু সগুণ সাকাৰ ৰূপ শ্ৰীকৃষ্ণ দুইজনেকে জানে। তেতিয়াহ'লে ইজনে সিজনক কিয় চাবলৈ বিচাৰিলে? প্ৰকৃত ভগৱন্ত আদিনাৰায়ণে কিয় বাৰু পৰম পুৰুষ পৰমাত্মাই কিয় বিচাৰিলে লগ কৰিবলৈ? ইয়াৰ অৰ্থটো এইটোৱেই যে আমি আমাৰ অন্তৰত আমি আমাৰ দেহটোকে ভাবি থাকো আমি বুলি, কিন্তু প্ৰকৃততে সেই আত্মা যি ভগৱন্তৰ চৈতন্যময় শক্তি, সেই আত্মাৰ কথাটো আমি নাজানো। কিন্তু কেতিয়াবা এনেকুৱা হয়, সেই আত্মা অৰ্থাৎ জীৱাত্মা, সেই জীৱাত্মাই পৰমাত্মাৰ লগত লগ হলে বা ভকতে ভগৱন্তৰ ওচৰত লগ হলে কেৱল ভকতেহে ভাবে জানো? নহয়, প্ৰভু ঈশ্বৰেও ভাবে যে ভকত জনক মই লগ পাব লাগে। সেয়া হল প্ৰথম কথা, যাৰ বাবে বিপ্ৰ পুত্ৰৰ দৰে সেই পুত্ৰসকলৰ কথাটো সি এটা চেলুৰে আছিলে। পৰমসুদ্ধ পাৰমস্ত এই কথাটোৰ লগত আমাৰ আৰু এটা কথা মিলে। সেইটো হৈছে আমাৰ বৈকুণ্ঠত আছিলে জয় বিজয়। বৈকুণ্ঠতটো কেতিয়াও খং ৰাগৰ উপায় নাই, কিন্তু তাৰ মাজতো এয়া প্ৰভু ভগৱন্তৰ অঘটন এটা ঘটাই দিলে। ভগৱন্তই যুঁজ কৰিবলৈ কোন গ'ল? সমগ্ৰ নাই। যেতিয়া দেখিলে তেওঁৰ লগত গাতে লাগি থকা জয় বিজয়, এইকেইজনেই ঠিক হ'ব। সেই যুঁজত এবাৰ নহয় তিনিবাৰকে যুঁজিবৰ কাৰণে উপায় উলিয়াই ললে। তেওঁৰ লীলা অনুসৰি জয় বিজয়ক এই ব্ৰাহ্মণৰ জৰিয়তে শাপগ্ৰস্ত কৰিলে। অৰ্থাৎ প্ৰভুৰ ইচ্ছাত বৈকুণ্ঠত অঘটন ঘটিলে। সাধাৰণতে বৈকুণ্ঠত এইবিলাক নহয়। আৰু এটা কথা, আমাৰ মনুষ্যই যুক্তিৰ ক্ষেত্ৰত কব পাৰে বৈকুণ্ঠ যেতিয়া কিহৰ কাৰণে তাত হল, সেইটো কথা মনুষ্য বুদ্ধিয়ে প্ৰভুৰ অচিন্ত্য মহিমাক আমি ভেদ কৰিব নোৱাৰো। কিন্তু এইটো হলে সত্য যে প্ৰভুৰ লীলা, প্ৰভুৰ ইচ্ছা, প্ৰভুৰ তেওঁ যিটো বিচাৰে সেইটো কিন্তু হবই। সেয়া বৈকুণ্ঠই হওক, লাগিলে সেয়া অঘটনেই হওক। এই কথাটোৰ পৰা আমাৰ এই অৰ্জুনৰ যিটো মানে পিতৃপুত্ৰ আনয়নৰ লগত এয়া এই দুইটি কথা মিল আছে। প্ৰভু কৃষ্ণৰ ইচ্ছাৰ কাৰণেই পুনৰবাৰ এয়া কৃষ্ণ সগুণ সাকাৰ কৃষ্ণক লগ পাব বিচাৰিলে। এইখিনিতে এটা আৰু কথা আছে। অৰ্জুনে আচলতে কিয় কলে? প্ৰথম কথা হৈছে অৰ্জুন তেওঁ পৰমবীৰ, সকলোৱে ক্ষত্ৰিয় বুলি কৈছে। আৰু ন্যায় শাস্ত্ৰ মতে যিজন ৰজাৰ তলত থকা তিজ বিপ্ৰসকলে কান্দিবলগীয়া হয়, সেই ৰজাই যদি মনে মনে বহি থাকে তেতিয়াহলে তাত থকা ক্ষত্ৰিয়সকলৰ সন্মান নাথাকে। গতিকে নিজৰ সন্মান আৰু কৰ্তব্য ৰক্ষাৰ বাবে অৰ্জুনে এনেদৰে আগবাঢ়িলে। কিন্তু ইয়াতে ডাঙৰ কথা এটি হল, অৰ্জুনে তেওঁ নিজৰ যিটো বিশালতা, নিজৰ বীৰত্ব দেখুৱাবলৈ গৈ, গান্ধীবৰ মহত্ব দেখুৱাবলৈ গৈ তেওঁ সেইটো স্বাধীন বুলি ভাবিলে নিজকে। যিজন ভগৱন্ত কৃষ্ণ, যিজন বলৰাম, কামদেৱ বা অনিৰুদ্ধ, এই চাৰি অৱতাৰ একেলগে কৃষ্ণ অৱতাৰ বুলিয়ে কয়। এই চাৰি অৱতাৰত থকা যিজন পৰপুৰুষ, সেইজনতকে তেওঁ নিজকে বেলেগকে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিলে। ইয়াৰ বাবে তেওঁ অতি গৰ্বত পতিত। অৰ্থাৎ তেওঁ যি গৰ্ব, সেই গৰ্বৰ বাবে তেওঁ নিজেই মুখেৰে কলে বোলে মই আমিতো দিমেই যমকো যুঁজ কৰিম, আৰু দৰকাৰ যদি নোৱাৰো যুঁজ যা দিম। যে হৰিচন্দ্ৰই কথা নাই বতৰা নাই
দক্ষিণা বিচাৰিছিলে, দান বিচাৰিছিলে। তেওঁ আকৌ ক'লে লাগিলে জীৱনটোকে দি দিম, মোৰ ল'ৰা ছোৱালীকো দি দিম, ধন ৰাজ্যটো দিমেই। এয়া গৰ্ব ভাৱৰ কাৰণে হ'ল। আমাৰ জীৱনত সেইকাৰণে আমি প্ৰভুক চিন্তা কৰিবলৈ সফল হ'বলৈ হ'লে আমি প্ৰত্যেকটো কথাতে প্ৰভুক অৰ্পণ কৰিহে কাম কৰিব পাৰিম। এতিয়া এই কথাটোতে এটা খেলি মেলি ভাৱ আহিলে কৈ এই বিপ্ৰজনে যে ক'লেহি প্ৰভু কৃষ্ণ আছেই, কামদেৱ আছেই, বলৰাম আছেই, অনিৰুদ্ধ থকাৰ পাছতো তুমি আকৌ কৰা। তাৰমানে এই কথাটোৱে অৰ্জুনক অকণমান বিপথে পৰিচালিত কৰিলে। এই অৰ্জুনক প্ৰভু কৃষ্ণৰকৈ পৃথক আৰু পৰম শক্তিশালী বুলি সেই কথাটো অৰ্জুনৰ মনলৈ অহাত সুবিধা কৰিলে। এই কথাটোৰ পৰা আমাৰ সৎসংগৰ কথা এটা আছে। সৎসংগ থকাজনে প্ৰভু কৃষ্ণক স্মৰণ কৰিবলৈহে ক'ব, কিন্তু প্ৰভু কৃষ্ণতকৈ তেওঁ আকৌ সৰ্বশক্তিশালী বুলি কেতিয়াও নকয়। সেইটোতে অৰ্জুনৰ আৰু এটা দুখ হৈছে যে অৰ্জুনে জানে যে প্ৰভু কৃষ্ণক পৰম পুৰুষ কাল মায়াদীৰ উদ্ধত, অথচ সেই কথাটো পৃথক কৰি দেখুৱাই পেলাই অৰ্জুনক বেলেগ এটি ৰূপৰ বৰ্ণনা, বেলেগ এটি শক্তিশালী ৰূপে দেখুৱালে। সেই কথাটোৰ পৰা এই যে বিপ্ৰজন তেওঁ খং উঠিলে যে অনেক টান কথা শুনাইছে, তেওঁৰ স্বভাৱতে তেওঁ সৎসংগ নহয়। সৎসংগ জনে কেতিয়াও এনেকুৱা কথা নকয়। ইয়াৰ অৰ্থটো হৈছে যে তুমি প্ৰভুৰ চৰণত শৰণ লোৱা, আমিও সেইটোকে বিচাৰিছো, প্ৰভুৱে কৃপা কৰক।